নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো যিসকল কেন্দ্ৰতে BSc নাৰ্ছিং GNM তাৰপিছত B.Pharm D.Pharm পেৰামেডিকেল এণ্ট্ৰেন্স এক্সাম দিব সেইসকলৰ কাৰণে আমি ই বুক লৈ আহিছোঁ। এই ই বুক কেইখন অলৰেডি বহুতে হোৱাটছআপৰ জৰিয়তে কিনি লৈছে। তো এই ই বুক কেইখন আপোনালোকে হোৱাটছআপ নহয় এতিয়া লিংকৰ থ্ৰুদিও কিনিব পাৰিব। আপোনালোকে ডাইৰেক্ট পে'মেণ্ট কৰি ডাইৰেক্ট অট'মেটিকেলি আপোনালোকৰ এই PDF কেইটা ডাউনলোড হৈ যাব। তো ইয়াৰ কাৰণে লিংক এটা ডেছক্ৰিপশ্যনত দিয়া আছে। তো আপোনালোকক ষ্টেপ বাই ষ্টেপ কেনেকৈ ডাউনলোড দিব সেইটো বুজোৱা হ'ব। তো BSc নাৰ্ছিং D.Pharm B.Pharm BSc মেডিকেল টেকনলজি আৰু পেৰামেডিকেল কৰ্চৰ কাৰণে ছেম চিলেবাছ হয়। তো ইয়াৰে ছেম PDF এৰে হৈ যাব। তো ই বুকখন ডাউনলোড দিবৰ কাৰণে ডেছক্ৰিপশ্যনত যাব। ডেছক্ৰিপশ্যনত ইয়াতে আপোনালোকৰ অপশ্যন আছে। প্ৰথমতে আছে BSc নাৰ্ছিং ফাৰ্মাচী পেৰামেডিকেল ই বুক। তো ইয়াতে ইংলিছ মিডিয়াম অসমীয়া মিডিয়াম তাৰপিছত GNM নাৰ্ছিঙৰ কাৰণে ইয়াতে আছামিজ ইংলিছ বুলি দিয়া আছে। তো আপোনালোকে যিটো ল'ব খোজে সেইটোত ক্লিক কৰিব। তো মই প্ৰথমতে BSc নাৰ্ছিং D.Pharm B.Pharmৰ আছামিজ মিডিয়ামটো চিলেক্ট কৰিম। তো ইয়াতে ক্লিক কৰিব। তাৰপিছত এনেকুৱা ধৰণৰ এটা নতুন পেজলৈ ৰিডাইৰেক্ট কৰিব। তাৰপিছত আপোনালোকে চেফটিৰ কাৰণে ইয়াতে ক্লিক কৰি আপোনালোক ক্ৰমত অ'পেন কৰি ল'ব। তাৰপিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। তো মোবাইল পেজৰ কাৰণে অলপমান বেলেগকৈ আহিব। তো ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে। তো ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে পঢ়ি ল'ব। ইয়াতে অসমীয়া মাধ্যমৰ কাৰণে আছে। ইয়াতে 2500তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন আনচাৰ আছে। পেজ 567 আছে। তো এই কুৱেশ্যনবিলাক আৰু পেজবিলাক সকলোৰে কাৰণে বেলেগ বেলেগ হয়। GNMৰ বেলেগ হ'ব, তাৰপিছত BSc নাৰ্ছিঙৰ বেলেগ। নেক্সট আপোনালোকে ইয়াতে প্ৰাইচটো চাই ল'ব পাৰে 129 আৰু কুৱেশ্যনবিলাক MCQ টাইপৰ কুৱেশ্যন আছে। তাৰপিছত ইয়াতে ফৰ্মেট PDF ফৰ্মেটত আছে। নেক্সট হাইলাইট। তো ইয়াতে কি কুৱেশ্যন দিয়া আছে, ফিজিক্সৰ কুৱেশ্যন পাব, কেমেষ্ট্ৰি পাব, বায়'লজি আৰু ইংলিছ। লগতে আপোনালোকে মক টেষ্টবিলাক আমাৰ ৱেবছাইট www.asamfuture.in দিব পাৰিব। নেক্সট ইয়াৰ পৰা কি কৰ্চ হ'ব। তো BSc নাৰ্ছিং D.Pharm B.Pharm BSc মেডিকেল টেকনলজি আৰু ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চ। তো যদি ইয়াতে আপোনালোকৰ ফোন নম্বৰ আৰু ইমেইলটো ভুলকৈ নিদিব। আৰু যদি কিবা কাৰণত আপোনালোকৰ পে'মেণ্ট ফেইল হয় বা পে'মেণ্ট কৰাৰ পিছত PDFটো ডাউনলোড নহয়, ইয়াৰ হোৱাটছআপ নম্বৰ দিয়া আছে আৰু ইমেইল দিয়া আছে, কণ্টেক্ট কৰি ল'ব। নেক্সট আপোনালোকৰ তলৰ ফালে টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক দি আছে, আপোনালোকে এইবিলাক পঢ়ি ল'ব। তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰিব। তো নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে প্ৰাইচটো আহিছে। তাৰপিছত ইয়াতে আপোনালোকৰ ইমেইলটো দিব, ফোন নম্বৰটো দিব। তাৰপিছত পে' 129ত ক্লিক কৰিব। তো পে' 129ত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহি যাব। তো আপোনালোকে ইয়াতে আপোনালোকৰ UPI ID ইউজ কৰিব পাৰে, গুগল পে', ফোনপে', তাৰপিছত আপোনালোকৰ ইয়াতে ক্ৰেডিট কাৰ্ড, তাৰপিছত নেট বেংকিং ৱালেট ইউজ কৰিব পাৰে, আপোনালোকৰ কথা এইটো। তাৰপিছত ইয়াতে মই UPI চিলেক্ট কৰিম, Paytm। তো ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইউৰ পে'মেণ্ট ইজ বিং প্ৰচেছিং, তাৰপিছত অট'মেটিকেলি Paytmলৈ ৰিডাইৰেক্ট কৰিব। তাৰপিছত ইয়াতে Paytmত এইটো দেখাব, আপোনালোকে পে'মেণ্ট কৰিব লাগিব। তো Paytmত এনেকৈ পে'মেণ্ট হোৱাৰ পিছত অট'মেটিকেলি এনেকৈ আহি গৈছে। তাৰপিছত ইয়াতে পে'মেণ্ট ছাকচেছফুল বুলি আহিছে। তাৰপিছত এই কনফাৰ্মেশ্যন ইমেইল হেজ বিন চেণ্ড টু ইউ। তো আপোনালোকক ৰিডাইৰেক্ট কৰিব। তো ইমেইলত কনফাৰ্মেশ্যনটো যাব। তো আপোনালোকে অলপমান সময় ৱেইট কৰিব। তাৰপিছত এনেকুৱা ধৰণে আহিব। ইয়াতে অপেন PDF। তো ইয়াতে য'ত ক্লিক কৰিব, তাৰপিছত কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। এনেকৈ কণ্টিনিউত ক্লিক কৰাৰ পিছত এনেকৈ PDFটো ডাউনলোড হৈ যাব অট'মেটিকেলি। তো ইয়াতে আপোনালোকৰ PDF কেইটাত কণ্টেণ্ট পেজ দিয়া আছে, কোনটো পেজৰ পৰা ক'ত কি আছে এইবিলাক দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছত এই PDFটো আপোনালোকৰ যি ফাইল মেনেজাৰ আছে তাত পাই যাব। আৰু এইটো আপোনালোকে আৰু এবাৰ ডাউনলোড কৰি ল'ব পাৰে। ইয়াতে ক্লিক কৰি কিনে 3 ডটত ক্লিক কৰাৰ পিছত ডাউনলোড অপশ্যনত আছে। তো ডাউনলোড অপশ্যন ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো আপোনালোকৰ ইয়াৰ পৰা ডাউনলোড কৰি ল'লে ডাবল ডাউনলোড হৈ যাব। তো দুটা অপশ্যনতে ডাউনলোড কৰি ল'ব। তো আপোনালোকৰ যিকোনো ধৰণৰ প্ৰব্লেম হ'লে আমাৰ হোৱাটছআপ নম্বৰটো তাত দিয়া আছে, হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰি ল'ব পাৰিব। তো এতিয়াৰ পৰা ডাইৰেক্ট হোৱাটছআপত মেছেজ দি ই বুকটো বাই নকৰিলেও হ'ব, লিংকৰ থ্ৰুদিও বাই কৰিব পাৰিব।